কি ক'ম আজি গোটেই অসমখনেই আজি এটা মহাশূন্যলৈ পৰিণত হ'ল। দাদাৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই। আমাৰ যি মানে এটা ছাতি এটা যেন বন্ধ হৈ গুচি গ'ল। অসমৰ যেন হৃদপিণ্ডটো আজি স্তব্ধ হৈ গ'ল, ৰৈ গ'ল, এনেকুৱা অনুভৱ হৈছে। গতিকে আৰু দাদাৰ মৃত্যু কিবা স্বাভাৱিক বা প্ৰাকৃতিক মৃত্যুৰ নিচিনাও লগা নাই। আমাৰ অসমত থকা হ'লে আমাৰ সকলোৱে অসমৰ মানুহে তেখেতক এনেকৈ মৃত্যু হ'বলৈ নিদিলে হয়। আৰু ভগৱানেও চাগে এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে তেখেতক ছিংগাপুৰলৈ লৈ গুচি গ'ল, আমাৰ অসমৰ মানুহৰ পৰা আঁতৰাই পেলাই দূৰলৈ লৈ গুচি গ'ল, দূৰলৈ লৈ গৈ পেলাই তেখেতক তেনেকৈ লৈ গ'ল। গতিকে আচলতে ভগৱানে আমাৰ লগত অন্যায় কৰিছে বুলি ক'ব লাগিব এইটো ক্ষেত্ৰত। সহজভাৱে একেবাৰে মানি ল'ব পৰা নাই। আৰু কি ক'ম, দাদাৰ যিয়ে নহওক এতিয়া আমি মানুহজনক ঘূৰাই নাপাওঁ কেতিয়াও। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বিদায় বুলি কেতিয়াও ক'ব নোৱাৰোঁ। তেখেত আজীৱন থাকিব, আমাৰ তেজে তেজে বৈ আছে আৰু বৈ থাকিব, যদিও এটা অধ্যায় আজি সমাপ্ত ঘটিলে।